আজি আমি আলোচনা কৰিম গড় মানে এভাৰেজ হয়। চাওক গড় মানে কি, প্ৰশ্নত যিমানকেইটা সংখ্যা দিয়া থাকিব সিমানকেইটা সংখ্যাক প্ৰথমতে যোগ কৰিব লাগে। যোগ কৰাৰ পিছত যিমানকেইটা সংখ্যা থাকে সিমানেৰে সংখ্যাকেইটাক হৰণ কৰিব লাগে। হৰণ কৰাৰ পিছত যিটো মান পোৱা যায় সেইটো হ'ব সংখ্যাকেইটাৰ গড়। এতিয়া আমি ভিডিঅ'টোৰ জৰিয়তে বিতংকৈ আলোচনা কৰিম। হে গাইজ, মোৰ নাম অবিনাশ ৰাজবংশী, আপোনালোকে চাই আছে অবিনাশ ছাৰ ইউটিউব চেনেল। যদি আপুনি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিয়ক ৰেগুলাৰ আপডেট পাই থাকিবৰ বাবে। এতিয়া চাওক গড় মানে কি, প্ৰশ্নত উল্লেখিত সংখ্যাসমূহ যোগ কৰাৰ পিছত যিমানকেইটা সংখ্যা দিয়া থাকে সিমান দি হৰণ কৰিব লাগে। ইংলিছ টাৰ্মটো কি হ'ব, এভাৰেজ মানে কি, ইট ইজ কেলকুলেটেড বাই সামিং অল দ্য নাম্বাৰছ ইন দ্য সেট and then dividing by the total count of numbers in the set. To চাওক যেনে 1469 গড় কিমান হ'ব, মানে 1469 এভাৰেজ কিমান হ'ব। প্ৰথমতে কি আছিল, আমাৰ প্ৰশ্নত যিমানকেইটা সংখ্যা দিয়া থাকিব সেইকেইটা সংখ্যাক আমি যোগ কৰিব লাগে। যোগ কৰিম 1 + 4 + 6 + 9 যোগ কৰিলোঁ। তাৰপিছত যিমানকেইটা সংখ্যা দিয়া থাকিব সিমানেৰে হৰণ কৰিব লাগে। সংখ্যা কেইটা আছে, 1 2 3 4, সেইবাবে 4। মানে প্ৰথমতে আমি সংখ্যাকেইটাক যোগ কৰিছোঁ, তাৰপিছত যিমানকেইটা ইয়াতে আমাৰ সংখ্যা দিয়া থাকিব সিমানেৰে হৰণ। 4টা আছে ইয়াতে 4ৰে হৰণ, যদি 5টা থাকিলে তেতিয়াহ'লে 5 দি হৰণ, যদি 6টা সংখ্যা থাকিলে তেতিয়াহ'লে 6 দি হৰণ কৰিলেও হয়, যদি 7টা সংখ্যা থাকিলেহেঁতেন তেতিয়াহ'লে আমি 7 দি হৰণ কৰিব লাগিব। যিহেতু ইয়াতে 4টা সংখ্যা আছে সেইবাবে আমি 4ৰে হৰণ কৰিছোঁ। তাৰপিছত 1 + 4 5, 5 + 6 11, 11 + 9 20, 20 divided by 4, 20/4 = 5। মানে 1469 এভাৰেজ কিমান হ'ব, 5 হ'ব। 4টা সংখ্যা আছে, প্ৰথমতে আমি এইকেইটা সংখ্যাক যোগ কৰিছোঁ সেইবাবে 4ৰে হৰণ কৰিছোঁ, 20 ওলাইছে, 20/4 = 5। মানে 1469 এভাৰেজ কিমান হ'ব, 5। এতিয়া আমি এনটা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াম। চব এইবোৰৰ পৰাই এক্সামত প্ৰশ্ন আহে। এতিয়া চাওক, প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ গড় যদি উলিয়াব দিয়ে তেতিয়াহ'লে সূত্ৰ কি হ'ব, n + 1 / 2, বা ইংলিছত দিলে ফাৰ্ষ্ট এভাৰেজ অফ ফাৰ্ষ্ট n নেচাৰেল নাম্বাৰছ কি হ'ব, n + 1 / 2। এইটো যে মনত ৰাখিব, এইটো আপুনি কেনেকৈ মনত ৰাখিব চাওক। সিৰিজটোত nটা পদ আছে, nটা টাৰ্ম আছে হা, ঠিক আছে। যদি ধৰক প্ৰথম nটা স্বাভাৱিক সংখ্যা মানে একদম হেক্টৰ পদ, মানে ধৰক কেইটা পদ দি আছে আমি কিমান ক'ম, nটা পদ দি আছে। যেনে ধৰক 1ৰ পৰা ... ধৰক ইয়াতে 10 দিয়া থাকিল, ঠিক আছে, তেতিয়াহ'লে n = কিমান হ'ব, 10। মানে হেক্টম পদটো কিমান আছে, 10। গতিকে সিৰিজটোত কেইটা পদ দি আছে, nটা পদ দি আছে। সেইবাবে আমি কি ক'ম, সিৰিজটোত nটা পদ দিয়া আছে সেইবাবে n লিখিছোঁ, আৰু +1 কৰি ইনক্ৰিজ হৈ আছে, মানে আৰু 1 কৰি প্লাছ হৈ আছে না। যেনে ইয়াৰে চাওক 1 2 3 4 এনেকৈ আপ টু 10 লৈকে যাই আছে। তেতিয়া কি 1ৰ পিছত 2 আহিল, 2ৰ পিছত 3 আহিল, 3ৰ পিছত 4 আহিল, 4ৰ পিছত 5 আহিব, তাৰপিছত 6, এনেকৈ 10 লৈকে যাব, ঠিক আছে। সেইবাবে আৰু সিৰিজটোত কেইটা পদ আছে, nটা পদ, আৰু 1 কৰি বাঢ়ি গৈ আছে সেইবাবে আমি +1। nটা পদ আছে সেইকাৰণে n লিখিছোঁ, 1 কৰি বাঢ়ি গৈ আছে সেইবাবে +1 দিছোঁ। আৰু যেহেতু এভাৰেজ উলিয়াম সেইবাবে 2 দি ডিভাইড কৰিছোঁ, মানে 2 দি হৰণ কৰিছোঁ। আৰু এভাৰেজ উলিয়াব লাগিলে আমি কি কৰিছিলোঁ, আমি এভাৰেজ উলিয়াওঁতে প্ৰথমতে আমি কি কৰিছিলোঁ যে যিমানকেইটা পদ দিয়া থাকে সেইকেইটা পদক আমি যোগ কৰিব লাগে। তাৰপিছত যিমানকেইটা পদ দিয়া থাকে সিমানেৰে হৰণ কৰিব লাগে। সেইটো আছিল আমাৰ এভাৰেজৰ নিয়ম। কিন্তু ইয়াতে আমি জাষ্ট এইটো মনত ৰখাৰ কাৰণে এইটো ট্ৰিক্স ওলাইছোঁ যে ইয়াতে এভাৰেজ অফ ফাৰ্ষ্ট n নেচাৰেল নাম্বাৰ যদি উলিয়াব দিয়ে তেতিয়াহ'লে পদ কেইটা দিয়া থাকে, nটা পদ দিয়া থাকে সেইবাবে n লিখিম। আৰু সিৰিজটোত +1 কৰি ইনক্ৰিজ হৈ থাকে, মানে +1 কৰি বাঢ়ি থাকে সেইবাবে আমি +1 দিম। আৰু যিহেতু এভাৰেজ উলিয়াম সেইবাবে আমি 2 দি হৰণ কৰিম, ঠিক আছে। এইটো মানে জাষ্ট এইটো মনত ৰখা এটা ট্ৰিক্স হয়, ঠিক আছে। কেনেকৈ মনত ৰাখিব, nটা পদ আছে, n +1 কৰি বাঢ়ি গৈ আছে সেইকাৰণে +1, n + 1, আৰু যেহেতু আমাৰ এইটো এভাৰেজ ওলাই আছোঁ সেইবাবে /2। এতিয়া আমি চাম এভাৰেজ অফ ফাৰ্ষ্ট n ইভেন নেচাৰেল নাম্বাৰছ, ঠিক আছে। প্ৰথম nটা যুগ্ম প্ৰাকৃতিক সংখ্যাৰ গড়, সেইটো কি হ'ব, n + 1। তো চাওক এভাৰেজ অফ ফাৰ্ষ্ট n ইভেন নেচাৰেল নাম্বাৰছৰ কি হ'ব, n + 1। এতিয়া যদি চাওক ইয়াতে যদি থাকে 2 4 6 8 10ৰ মানে গড় কি হ'ব, এইকেইটা কি হয়, যুগ্ম সংখ্যা হয়, ইভেন নাম্বাৰ কিয়, কাৰণ এইবিলাক 2ৰে হৰণ যায়, ঠিক আছে। গতিকে ইয়াতে n কিমান হ'ব, মানে পদ কেইটা আছে, টাৰ্ম কেইটা দিয়া আছে, 1 2 3 4 5টা। ইয়াতে সেই বুলি 10টা পদ দিয়া নাই, হেক্টম পদ 10 আছে কাৰণে 10 দিয়া নাই, কাৰণ ইয়াতে স্কিপ হৈ আছে পদবোৰ। সেইকাৰণে আপুনি গণিব লাগিব 1 2 3 4 5। n = কিমান হ'ব, 5। আমাৰ ফৰ্মুলা কি হয়, n + 1। গতিকে কি হ'ব, nৰ মান 5, 5 + 1 = 6। মানে এইকেইটা যোগ কৰিলে কিমান পাব চাওক, 2 আৰু 4 কিমান, 6, 6 6 কিমান 12,
12 আর 8 20 20 আর 10 30 হবো এটু সব 30 30 যদি এনে এভারেজৰ ফর্মুলা মতে করে 30 ডিভাইডেড বাই কিমান আছে এতে 5টা পদ আছে 5 আছে 5 তে 5 6 গুণ কিমান হবো 30 এনেকে কৰিলেও 30 পাবো এটু আমাৰ যেটো নরমাল নিয়ম এভারেজ হলা এনেকে কৰিলেও 30 ডিভাইডেড বাই 5 ইকুয়াল টু 6 আর যদি ফর্মুলাত করে n + 1 তে 5 + 1 ইকুয়াল টু 6 হবো ঠিক আছে এইটো ফর্মুলাটো মনত কেনেকে ৰাখিব সক যেহেতু nটা পদ আছে আমার পদ কিটা আছে nটা পদ আছে যেহেতু nটা পদ আছে সেইভাবে আমি n লিখিম প্রথমতে nটা পদ আছে 1 2 3 4 5 আমি প্রথমতে এইবোৰ nটা পদ বুলি লিখিম আৰু ইয়াত সংখ্যাৰ মাজত গ্যাপ আছে সক ইয়াতে সংখ্যাৰ মাজত গ্যাপ আছে না নাই অযুগ্ম সংখ্যাবোৰ এৰি দিছে ইয়াতে প্ৰথমতে 1 লোৱা নাই তাৰ পিছত সক 2 2 ৰ পিছত 3 লোৱা নাই পিছত 4 ৰ পিছত 5 লোৱা নাই 6 ৰ পিছত 7 লোৱা নাই 8 ৰ পিছত 9 লোৱা নাই তাৰ পিছত 10 লৈছে ঠিক আছে যেহেতু nটা পদ আছে n লিখিম আমি ইয়াতে nটা পদ আছে n লিখিম আৰু ইয়াত সংখ্যাৰ মাজত গ্যাপ আছে ইয়াতে সংখ্যাৰ মাজত গ্যাপ আছে না সেইভাবে এনেই সংখ্যা কম হৈ আছে মানে আমাৰ সংখ্যাবোৰ কম হৈ আছে না নাই যেনে 4 ৰ পিছত আমি 3 2 ৰ পিছত 3 লোৱা নাই 4 ৰ পিছত 5 লোৱা নাই 6 ৰ পিছত 7 লোৱা নাই আমাৰ সংখ্যাবোৰ কম হৈ আছে এটা এটা আমি স্কিপ কৰি গৈ আছো কম হৈ আছে গতিকে ইয়াত আমি 2 দি ডিভাইড নকৰি কেৱল n ৰ লগত +1 যোগ কৰি দিম ঠিক আছে এটা আপুনি ভাবি লব যে 2 4 6 8 10 এনেকে যদি ইভেন নাম্বাৰৰ গড় উলাব দেই তেতিয়া হলে আমাৰ পদ কেটা থাকিব nটা পদ থাকিব হেতু আমি nটা লিখিম আৰু ইয়াতে কি কৰিম যে ইয়াতে আমাৰ মাজত যেহেতু সংখ্যাবোৰ আমি স্কিপ কৰি গৈ আছো গতিকে আমাৰ পদ কম হৈ আছে মনত ৰাখিব যে আমাৰ ইয়াতে পদ কম হৈ আছে গতিকে যেহেতু আমাৰ এনে সংখ্যা কম হৰণ কৰিলে তো আৰু কমি যাব সেই কাৰণে এটা আমি হৰণ নকৰো কেৱল nটা পদ আছে প্ৰথমতে আমি n লিখিম আৰু পদ যেহেতু কম আছে সেইভাবে আমি ইয়াতে হৰণ নকৰি কেৱল +1 এটা যোগ কৰি দিম আৰু ইয়াতে এটা এটা ঘৰ এৰি দি গিছো তাৰ বাবে আপুনি ভাবিব পাৰে এটা এটা ঘৰ এৰি দি গিছো গতিকে আমি সেই একটোৱে লিখিম মানে ইয়াতে পদ কম থকা বাবে আমি 2 দি হৰণ নকৰিম nটা পদ আছে n লিখিম তাৰ পিছত এক এক গ্যাপ আছে তাৰ কাৰণে +1 এটা দি দিম আৰু যেহেতু পদ কম আছে তাৰ বাবে আমি হৰণ নকৰো আপুনি এনেকে মনত ৰাখিব পাৰে এইটো জাস্ট ট্ৰিক্স হয় মানে আপুনি কেনেকে মনত ৰাখিব হেতুৰ কাৰণে জাস্ট এটা ট্ৰিক্স হয় এটো নিজৰ নিজৰ মানে কেনেকে মনত ৰাখে এটো নিজৰ কথা মানে 3 নম্বৰ চাম এভারেজ অফ ফার্স্ট n ওড ন্যাচারাল নাম্বারস n হবো মানে প্রথম nটা প্রাকৃতিক অযুগ্ম সংখ্যার গড় কি হবো n মানে ইয়াতে চাওক 1 3 5 7 9 ৰ গড় কিমান হবো এতে যদি আমি নরমাল প্রসেসত কৰো মানে আমি এভারেজ যেটো উলাও হেতু আমাৰ যেটো বেসিক ফর্মুলা আছে হেতু যদি কৰো চাওক 1 + 3 + 5 + 7 + 9 এতে 5টা পদ আছে গতিকে এতে 5 দিম তে চাওক 1 3 কিমান হবো 4 4 5 9 9 হাতে 16 16 9 25 আর 5টা পদ আছে সেই কারণে 5 25/5 = 5 হয় এটো আমাৰ বেসিক ফর্মুলাত কৰিলে এটো হয় ঠিক আছে আর যেটো আমাৰ এডভান্স ফর্মুলা মানে আমাৰ ফর্মুলাত কৰিলে কি হ'ব এতে প্রথম nটা প্রাকৃতিক অযুগ্ম সংখ্যাৰ গড় এইটো কি nটা অযুগ্ম সংখ্যা হয় না নাই প্রথম হয় কারণ একটোৱে প্রথম অযুগ্ম সংখ্যা এতে আকৌ প্রথম nটা হ'ব লাগিব ঠিক আছে কারণ ইয়াতে 3 ৰ পৰা স্টার্ট হলে নহব ইয়াতে প্রথম nটা হ'ব লাগিব মানে 1 ৰ পৰা স্টার্ট হ'ব লাগিব অযুগ্ম সংখ্যা হলে 1 ৰ পৰা হ'ব লাগিব আৰু যুগ্ম সংখ্যা হলে 2 ৰ পৰা হ'ব লাগিব ঠিক আছে ইয়াতে যেহেতু প্রথম nটা অযুগ্ম সংখ্যাৰ গড় উলাব দিছে 1 3 5 7 9 সেইভাবে ইয়াৰ ফর্মুলা কি আছিল n হয় গতিকে ইয়াতে n কিমান হ'ব 1 2 3 4 5 মানে কেইটা পদ আছে 5টা পদ আছে 1 2 3 4 5 সেইভাবে आंसर কি হ'ব ডাইরেক্ট 5 n = 5 মানে आंसर 5 এইটো আপুনি মনত কেনেকৈ ৰাখিব ফর্মুলাটো এইটো n যে হয় মানে এভারেজ অফ ফার্স্ট n ওড ন্যাচারাল নাম্বারসৰ যে ফর্মুলাটো n হয় হেতু আপুনি কেনেকৈ মনত ৰাখিব ট্ৰিক্সটো যেহেতু অযুগ্ম সংখ্যাবোৰ 2 ৰে হৰণ না যায় যেহেতু এইবোৰ সংখ্যা 2 ৰে হৰণ না যায় সেইভাবে nটা পদক আমি n হিচাপে থাকিব দিম এনেকৈ মনত ৰাখিব যেহেতু এইবোৰ সংখ্যা অযুগ্ম সংখ্যাবোৰ মানে মিল নাই ইহতক মানে 2 ৰে হৰণে না যায় গতিকে এইভাবে আমি এনক মানে n হিসাবে থাকিব দিম তার লগত না +1 যোগ কৰিম না +2 যোগ কৰিম না আমি ডিভাইড কৰিম একো নকৰিম কাৰণ ডিভাইড কিয় নকৰো কাৰণ আমাৰ 2 ৰে ডিভাইডে না যায় সেই কাৰণে হিয়তক মানে যেহেতু 2 ৰে ডিভাইড না যায় আমাৰ এভারেজত কি হয় আমি সাধাৰণতে ডিভাইড কৰিব লাগে ইয়াতে মনত ৰাখিব যে অযুগ্ম সংখ্যাবোৰ 2 ৰে ডিভাইড না যায় ইয়াতে ধৰক যিমানটা পদ থাকে হিমান কেইটা পদৰে হৰণ কৰিব লাগে হেতু হল ধৰক এটা আমাৰ বেসিক ফর্মুলা জাস্ট এটো মই শিকাই আছো কিয় কাৰণ এটো আপোনাৰ মনত থাকাৰ কাৰণে ফর্মুলাটো যাতে মনত থাকে হেতুৰ কাৰণে মানে ট্ৰিক্স দিয়ে চলাব যে এটো আপুনি মনত ৰাখিব যে যেহেতু সংখ্যাবোৰ হৰণ না যায় 2 ৰে হৰণ না যায় সেইভাবে আমি ইয়াক একো নকৰো মানে যেনে আছে হেনে থাকিব দিম মানে nটা পদক আমি n হিচাপে থাকিব দিম হেতু আপুনি মনত ৰাখিব মানে এতিয়া আমি চাম এভারেজ অফ ফার্স্ট n ন্যাচারাল নাম্বারস স্কয়ার মানে প্রথম nটা প্রাকৃতিক সংখ্যার বর্গৰ গড় হেতুৰ ফর্মুলা কি হ'ব n + 1 হোল ইনটু টুৱাইস n + 1 ডিভাইডেড বাই 6
এইটো চাওক যে প্ৰথম nটা প্ৰাকৃতিক সংখ্যাৰ বৰ্গৰ গড় মানে কি এইটো 1 ধৰক এইটো 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ আপ টু ধৰক 20 স্কয়াৰ ঠিক আছে প্ৰথম nটা হ'ব লাগিব প্ৰথম nটা মানে কি স্বাভাৱিক সংখ্যা 1 ৰ পৰা স্টাৰ্ট হয় সেই কাৰণে 1 ৰ পৰাই হ'ব লাগিব মাজৰ পৰা যদি স্টাৰ্ট হয় 2 ৰ পৰা নাইবা 3 ৰ পৰা নাইবা 5 ৰ পৰা এনেকৈ হলে নহব প্ৰথম হ'ব লাগিব প্ৰথম nটা মানে স্টাৰ্টিংৰ পৰা হ'ব লাগিব স্বাভাৱিক সংখ্যা কৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা স্টাৰ্ট হয় ইয়াতে যদি সিৰিজটো 2 ৰ পৰা স্টাৰ্ট হয় নাইবা সিরিজটো যদি 3 ৰ পৰা স্টাৰ্ট হয় নাইবা সিরিজটো যদি 4 ৰ পৰা স্টাৰ্ট হয় তেতিয়া হলে এই ফৰ্মুলাটো এপ্লিকেবল নহব মানে এই ফৰ্মুলাটো ইউজ কৰিব নোৱাৰিব যদি সিরিজটো মাজৰ পৰা স্টাৰ্ট হয় 2 ৰ পৰা নাইবা 3 ৰ পৰা নাইবা 5 ৰ পৰা যদি স্টাৰ্ট হয় হেইটো স্টাৰ্ট হ'ব লাগিব 1 ৰ পৰাই কাৰণ ইয়াতে কৈছে প্ৰথম nটা প্ৰাকৃতিক সংখ্যাৰ বৰ্গৰ গড় প্ৰাকৃতিক সংখ্যা মানে স্বাভাৱিক সংখ্যা মানে ন্যাচাৰাল নাম্বাৰ হেইটো এভাৰেজ অফ ফাৰ্স্ট n ন্যাচাৰাল নাম্বাৰ স্কয়াৰ কি হ'ব n + 1 হোল ইনটু টুৱাইস n + 1 ডিভাইডেড বাই 6 ঠিক আছে গতিকে আমি এটা বলক অঙ্ক লৈ চাও এতে প্ৰথম পাঁচটা প্ৰাকৃতিক সংখ্যাৰ বৰ্গৰ গড় কিমান হ'ব n = কিমান হ'ব 5 ঠিক আছে গতিকে আমি ফৰ্মুলা কি জানো n + 1 হোল ইনটু কিমান টুৱাইস n + 1 ডিভাইডেড বাই 6 বুলি জানো ঠিক আছে এতে n ৰ মান কিমান হ'ব 5 5 + 1 এটো টুৱাইস n মানে 2 * 5 + 1 ডিভাইডেড বাই কিমান হ'ব 6 ঠিক আছে এতিয়া 5 + 1 কিমান হ'ব 6 এইটো 6 তাৰ পিছত 2 * 5 কিমান হ'ব 10 10 + 1 11 11 ডিভাইডেড বাই 6 এই 6 এই 6 কাটি দিয়ক তে आंसर কিমান হ'ব 11 ঠিক আছে এইটো প্ৰথম nটা প্ৰাকৃতিক সংখ্যাৰ বৰ্গৰ গড় কিমান হ'ব 11 দেখা পাইছে এইটো চাওক প্ৰথম nটা প্ৰাকৃতিক সংখ্যাৰ বৰ্গৰ গড় आंसर কিমান পালো আমি 11 এতিয়া আমি ফৰ্মুলাটো কেনেকৈ মনত ৰাখিম ট্ৰিক্স এইটো চাওক এটা ট্ৰিক দি আছো এভাৰেজ অফ ফার্স্ট n ন্যাচারাল নাম্বারস স্কয়াৰৰ আপনি ফৰ্মুলাটো কেনেকৈ মনত ৰাখিব যে ইয়াতে আমি যেহেতু পদ কেইটা আছে nটা পদ আছে ঠিক আছে যেহেতু পদ আমাৰ ইয়াতে nটা পদ আছে সেই কাৰণে আমি প্ৰথমতে n আমি লিখি লম এটো প্ৰত্যেকটা ক্ষেত্ৰতে আহি আছে n টো আহি আছে কাৰণ nটা পদ থাকে সেই কাৰণে আমি n টো লিখি লম আৰু ইয়াতে কৈছে n ন্যাচারাল নাম্বাৰবোৰ কি হয় 1 ৰ পৰা স্টাৰ্ট হয় 1 2 3 4 ইয়াতে কোনো ধৰণৰ গ্যাপ নাই ঠিক আছে যেহেতু কোনো ধৰণৰ গ্যাপ নাই 1 কৰি বাঢ়ি গৈ আছে ন্যাচারাল নাম্বাৰবোৰ সেই কাৰণে +1 দিম ঠিক আছে n + 1 দিলু যেহেতু প্ৰথমতে nটা পদ আছে n দিলু তাৰ পিছত যেহেতু পদবোৰ মানে সিৰিয়ালি আছে কোনো ধৰণৰ গ্যাপ নাই সেই কাৰণে n + 1 দিলু আৰু ইয়াতে কি কৈছে যে বৰ্গৰ গড় কৈছে ঠিক আছে এনে ধৰক সংখ্যাবোৰ যোগ কৰিলে ডাঙৰ হৈ যাব তাতে আকৌ বৰ্গ কৈছে মানে আপুনি কি হ'ব ভাবিব লাগিব মনত ভাবিব লাগিব যে এইটো ফৰ্মুলা মানে ডাঙৰ হ'ব কাৰণ যেহেতু ৰিজাল্টটো ডাঙৰ হ'ব কাৰণ বৰ্গ কৰিলে কি হ'ব আলটিমেটলি ৰিজাল্টটো ডাঙৰ হ'ব না নাই বৰ্গ কৰিলে আলটিমেটলি ৰিজাল্ট ডাঙৰ হ'ব কাৰণ জানে আপুনি এনে 2 লিখিল ঠিক আছে 2 যদি বৰ্গ কৰে 4 পাই যাব তে 2 ডাঙৰ না 4 ডাঙৰ 4 ডাঙৰ ঠিক একেদৰে ইয়াতে আমি কি হ'ব n ন্যাচারাল নাম্বাৰৰ ফৰ্মুলা কি আছিল n + 1 ডিভাইডেড বাই 2 প্ৰথম nটা ন্যাচারাল নাম্বাৰৰ ফৰ্মুলা কিন্তু ইয়াতে প্ৰথম nটা ন্যাচারাল নাম্বাৰ মানে ন্যাচারাল নাম্বাৰৰ বৰ্গৰ গড় কৈছে ঠিক আছে ইয়াতে প্ৰথমতে n + 1 দিছো কিন্তু ইয়াতে যেহেতু বৰ্গ কৰিব দিছে সেই কাৰণে আমাৰ ৰিজাল্ট ডাঙৰ হ'ব যেহেতু সেই কাৰণে ফৰ্মুলা ডাঙৰ হ'ব মনত ৰাখিব সেই কাৰণে n + 1 দিছো তাৰ পিছত ভাবিব যে ফৰ্মুলাটো ডাঙৰ হ'ব সেই কাৰণে এক্সট্ৰা এটা লিখি দিব টুৱাইস n + 1 আৰু ডিভাইডেড বাই 6 লিখিব কাৰণ এইটো ৰিজাল্ট ডাঙৰ হ'ব সেই কাৰণে ৰিজাল্ট ডাঙৰ হ'ব মানে এই ফৰ্মুলাও ডাঙৰ হ'ব সেই কাৰণে এইটো n + 1 তাৰ লগত এটা টুৱাইস n + 1 দি দিব আৰু এইটো যেহেতু ৰিজাল্ট ডাঙৰ হ'ব সেই কাৰণে 6 টো লিখি দিব তলত ঠিক আছে 5 নম্বৰত চাম এভাৰেজ অফ কিউবস অফ ফার্স্ট n ন্যাচারাল নাম্বারস মানে প্ৰথম nটা প্ৰাকৃতিক সংখ্যাৰ ঘনৰ গড় এতিয়া প্ৰাকৃতিক সংখ্যাবোৰ কি স্বাভাৱিক সংখ্যাবোৰ কি পাইছিলো যেনে ধৰক 1 কিউব 2 কিউব 3 কিউব 4 কিউব এনে ধৰক এটা সিরিজ থাকিল এই সিরিজৰ গড়টো আপনি কেনেকৈ উলাব এইটোৰ কাৰণে ফৰ্মুলা হল n * n + 1 হোল স্কয়ার ডিভাইডেড বাই 4 ঠিক আছে এইটোৰ ফৰ্মুলা ইউজ কৰি কিনে যদি ধৰক কোনো এটা সেট এনেকৈ থাকিল তেতিয়া হলে এইটোৰ কাৰণে এইটো ফৰ্মুলা ইউজ হ'ব মানে এভাৰেজ অফ কিউবস অফ ফার্স্ট n ন্যাচারাল নাম্বাৰৰ ফৰ্মুলা কি হ'ব n * n + 1 হোল স্কয়ার ডিভাইডেড বাই 4 তাৰ পিছত চাওক এটা আমি অঙ্ক লৈ চাও এতে কি আছে find the average of cubes of first and natural number first 7টা natural number কিউব উলাব দিছে মানে 1 কিউব 2 কিউব 3 কিউব এইটো 4 কিউব 5 কিউব 6 কিউব এই 7 কিউব এইটোৰ মানে গড় উলাব দিছে ঠিক আছে এইটো আমি ডাইৰেক্ট টু
প্লাস কৰি নোলাওঁ আমি ফৰ্মুলা তোলাম তো ফৰ্মুলা কি আছে এনৰ মান কি আছে যেহেতু এনৰ মান কিমান হ'ব 7 মানে হেক্টম পদটো কিমান আছে 7 আৰু ইয়াতে কোনো ধৰণৰ গ্যাপ নাই সেইকাৰণে এনৰ মান ডাইৰেক্ট 7 যদি গ্যাপ থাকিল হয় তেতিয়াহ'লে আমি গণিব লাগিলহেঁতেন ইয়াতে যেহেতু গ্যাপ নাই সেইকাৰণে লাষ্টৰ পদটোৱে এনৰ মান হ'ব ঠিক আছে এতিয়া চাওক ফৰ্মুলা কি হ'ব n প্লাস এইটো n ইনটু n প্লাস 1 হোল স্কয়ার বাই 4 ঠিক আছে এনৰ মান আমি কিমান পাইছো 7 তাৰ পিছত 7 প্লাস 1 হোল স্কয়ার বাই 4 তার পিছত ইয়াতে কিমান হ'ব 7 ইনটু 7 প্লাস 1 মানে কিমান হ'ব 8 স্কয়ার মানে কিমান হ'ব 64 বাই 4 ইয়াতে 4 1 গুণ 4 4 1 গুণ 4 ইয়াতে 2 থাকিল 24 4 6 গুণ 24 হল তাৰ পিছত 7 6 গুণ 42 ৰ 2 হাতত 4 7 গুণ 7 7 4 11 মানে কিমান হল 112 এতিয়া 1 কিউব 2 কিউব 3 কিউব 4 কিউব 5 কিউব 6 কিউব 7 কিউবৰ যদি মানে আপুনি গড় উলাই তেতিয়া হলে 112 হ'ব এটো ফৰ্মুলা তেনেকৈ কৰি দিব এই যে হ'ব বস্তু ঠিক আছে আৰু এইটো যে ফৰ্মুলাটো ধৰক এইটো যে ফৰ্মুলাটো আছে এই ফৰ্মুলাটো আপুনি কেনেকৈ মনত ৰাখিব ঠিক আছে এইটো মনত ৰাখাৰ কাৰণে যেহেতু ইয়াতে কিউব কৈছে হা ঠিক আছে প্ৰথম এটা প্ৰাকৃতিক সংখ্যাৰ ঘনৰ গড় মানে এভাৰেজ অফ কিউবস অফ ফার্স্ট এন্ড ন্যাচারাল নাম্বার যেহেতু ন্যাচারাল নাম্বার কিউবৰ মানে এভাৰেজটো উলাব দিছে সেইভাবে প্ৰথমতে কি হ'ব প্ৰথমতে চাওক তে টিক্সটো কি হ'ব চাব টিক্সটো যেহেতু এনটা পদ আছে সেই কাৰণে আমি এন লিখিম প্ৰত্যেকটা এন আহিব ঠিক আছে এনটা পদ আছে এই কাৰণে আমি এন লিখিম যেহেতু ইয়াতে ঘনৰ গড় কৈছে ঠিক আছে ইয়াত মানে কিউবৰ এভাৰেজ উলাব দিছে সেইভাবে কিউব মানে কি কিউব কৰিলে তো বহুত ডাঙৰ হৈ যাব যেনে ধৰক 2 এটা আছে আমি এটা বদলিলো 2 কিউব কৰাৰ লগে লগে ইয়াতে 8 আহি যাব কিউব কৰাৰ লগে লগে মানে বহুত এটা ডাঙৰ সংখ্যা আমি পাই আছো ঠিক আছে যেহেতু ডাঙৰ সংখ্যা পাই আছো সেইভাবে ডাঙৰ সংখ্যা পাবলৈ আমি আমাৰ ফৰ্মুলাটো মানে ডাঙৰ এনে পাব লাগিব মানে স্কয়ার কৰিব লাগিব বা কিউব কৰিব লাগিব তেতিয়া হলে আমি ডাঙৰ সংখ্যা পাম কিউব কৰিলে আমি সংখ্যাবোৰ বহুত ডাঙৰ পাও সেইভাবে এনে এটা আমি ফৰ্মুলা লাগিব যেটো ফৰ্মুলা ইউজ কৰিলে আমি ৰিজাল্টটো মানে ডাঙৰ পাও সেইভাবে আমি মনত ভাবিব যে হয়তো আমাৰ স্কয়াৰৰ ফৰ্মুলা লম নহলে কিউবৰ ফৰ্মুলা হেনেকুৱা এটা ফৰ্মুলা লাগিব আৰু ইয়াতে আমাৰ স্কয়াৰ ফৰ্মুলা ইউজ হ'ব আৰু ইয়াৰ আগত আমি কোনো ধৰণৰ স্কয়াৰ ফৰ্মুলা ইউজ কৰা নাছিলো যেতিয়া আমি বৰ্গৰ গড় উলাইছিলো তেতিয়া আমি n + 1 হোল ইনটু টুৱাইস n + 1 ডিভাইডেড বাই 6 এইটো আমি ফৰ্মুলা ইউজ কৰিছিলো ঠিক আছে ইয়াতে আমি ভাবিম যে ইয়াতে স্কয়াৰ ফৰ্মুলা এটাই আছে হেতু মানে হেতু ডাইৰেক্ট মুখস্থ মাৰিব সেই কাৰণে এটাই আছে হেতুতে হ'ব কিউবৰ ক্ষেত্ৰত সেই কাৰণে n + 1 ইয়াতে হোল স্কয়ার দিব ডিভাইডেড বাই 4 কি হ'ব কাৰণ ইয়াতে আমি কিউব উলাম গতিকে যেহেতু মানটো ডাঙৰ হ'ব সেই কাৰণে ইয়াতে 4 হ'ব ঠিক আছে এইটো আৰু মনত ৰাখিব যে কিউবৰ ক্ষেত্ৰত আমাৰ স্কয়াৰৰ ফৰ্মুলাটা আমি মানে ইউজ কৰিম কাৰণ কি ইউজ কৰিম কাৰণ যেহেতু ৰিজাল্ট ডাঙৰ হ'ব সেই কাৰণে ফৰ্মুলা আমাৰ এনে ইউজ কৰিব লাগিব যেটো ফৰ্মুলা ইউজ কৰিলে নেকি আমি এটা ডাঙৰ মান পাম নম্বৰত আমি চাম এভাৰেজ অফ কনজিকিউটিভ নাম্বাৰস অর এভারেজ অফ নাম্বারস ইন এরিথমেটিক প্রোগ্রেশন মানে ক্রমিক সংখ্যার গড় বা গাণিতিক অগ্রগতির সংখ্যার গড় যদি ধরক ক্রমিক সংখ্যার গড় উলাব দে নাইবা যদি এরিথমেটিক প্রোগ্রেসত মানে সংখ্যাবোৰ থাকে তার যদি আমার গড় উলাব দে তেতিয়াহলে আমি কি কৰিম ফার্স্ট নাম্বার প্লাস লাস্ট নাম্বার ডিভাইডেড বাই 2 কৰিম ঠিক আছে তে সব কনজিকিউটিভ নাম্বারবোৰ কেনে আছে যেনে ধৰক একৰ পিছত যে অড কনজিকিউটিভ নাম্বারবোৰ কি হয় একৰ পিছত কি আহে অড নাম্বার 3 পিছত কি আহে অড নাম্বার 5 ৰ পিছত অড নাম্বার কি আহে 7 এইটো হল মানে অড কনজিকিউটিভ নাম্বার ঠিক আছে তাৰ পিছত ইভেন কনজিকিউটিভ নাম্বারবোৰ কি হ'ব যেনে 2 ঠিক আছে ইভেন নাম্বার কি হয় 2 হয় 2 ৰ পিছত কি আহে যুগ্ম সংখ্যাটো 4 আহে 4 ৰ পিছত ইভেন নাম্বার কি আহে 6 আহে 6 ৰ পিছত ইভেন নাম্বার কি আহে 8 আহে 8 ৰ পিছত ইভেন নাম্বার কি আহে 10 আহে এনেকৰ এইবোৰ মানে কনজিকিউটিভ ইভেন নাম্বার হয় ঠিক আছে হেইটোই মানে কৈছে যদি মানে এভারেজ অফ কনজিকিউটিভ নাম্বার যদি কনজিকিউটিভ নাম্বার এভারেজ উলাব লাগে নাইবা এরিথমেটিক প্রোগ্রেশনত থাকা নাম্বাৰৰ মানে আমাৰ এভারেজ উলাব লাগে তেতিয়া হলে ফার্স্ট নাম্বার প্লাস লাস্ট নাম্বার ডিভাইডেড বাই 2 এতে এসামিছত লেখা আছে চাওক ক্রমিক সংখ্যাৰ গড় ক্রমিক সংখ্যা মানে এটাৰ পিছত এটা আহি থাকিব লাগিব হয়তো ইটো ইভেন নাম্বাৰৰ ক্রমিক সংখ্যা হ'ব পাৰে নাইবা অড নাম্বার হ'ব পাৰে নাইবা ন্যাচারাল নাম্বার হ'ব পাৰে ন্যাচারাল নাম্বার হলে তো 1 ৰ পিছত 2 2 ৰ পিছত 3 এনেকে মানে গৈ থাকিব ঠিক আছে এতে সেই কাৰণে কৈছে ক্রমিক সংখ্যাৰ গড় বা গাণিতিক অগ্ৰগতিৰ সংখ্যাৰ গড় উলাব দিলে ফার্স্ট নাম্বার প্লাস লাস্ট নাম্বার ডিভাইডেড বাই 2 ঠিক আছে এতিয়া আমি চাম find the average of consecutive odd numbers from 21 to 37 এতিয়া 21 ৰ পৰা 37 লৈকে odd number এটো আমাৰ এভারেজ উলাব দিছে ঠিক আছে odd numbers এইটো চাওক find the average of consecutive odd numbers মানে এইটো
ফ্ৰম 21 টু 37 21ৰ পৰা 37 লৈকে যেকেইটা কনজিকিউটিভ অড নাম্বাৰ থাকিব সেইকেইটাৰ আমাৰ গড় উলিয়াব দিছে ঠিক আছে এতিয়া চাওক ইয়াতে প্ৰথম পদটো কি আছে a equal to 21 ঠিক আছে আৰু হেক্টম পদটো কি আছে লাষ্ট পদটো আছে লাষ্ট পদটো এটো প্ৰথম পদ ঠিক আছে ইয়াতে প্ৰথম পদ ধৰক ইয়াতে প্ৰথম পদ ঠিক আছে ইয়াতে প্ৰথম পদ ইয়াতে ফার্স্ট টার্ম দিয়ে ইয়াতে লিখি দাও ফার্স্ট টার্ম equal to 21 আর লাস্ট টার্ম কি মানবো তে লাস্ট টার্ম equal to 37 আমার আমি কি জানো ফর্মুলা কি জানো ফর্মুলা ফার্স্ট টার্ম প্লাস লাস্ট টার্ম প্রথম পদ আর হেক্টম পদ ঠিক আছে ডিভাইডেড বাই কিমান জানো 2 তে ফার্স্ট টার্ম কিমান হ'ব 21 আর লাস্ট টার্ম 37 ডিভাইডেড বাই 2 তে 1 আর হাতে কিমান 8 2 আর 3 কিমান হ'ব 5 ঠিক আছে ডিভাইডেড বাই 2 পিছত 2 2 গুণ 4 2 9 গুণ 18 এটো হ'ব आंसर ঠিক আছে 21 ৰ পৰা 37 লৈকে অড কনজিকিউটিভ নাম্বাৰৰ এভাৰেজ কিমান হ'ব 29 হ'ব 7 নম্বৰত কি চাম এভাৰেজ অফ ফার্স্ট n মাল্টিপলস অফ এনি নাম্বাৰ এটোৰ কি হ'ব নাম্বাৰ ইনটু n + 1 ডিভাইডেড বাই 2 সক যিকোনো সংখ্যাৰ n টা গুণিতকৰ গড় যদি উলিয়াব দেই তেতিয়া হলে নাম্বাৰ হোল ইনটু n + 1 ডিভাইডেড বাই 2 হয় তিয়া কথা হল সক যদি n টা গুণিতকৰ যিকোনো সংখ্যাৰ n টা গুণিতকৰ গড় যেনে ধৰক 5ৰ ধৰক 6 টা গুণিতকৰ গড় উলিয়াব দিল 6 টা গুণিতকৰ গড় উলিয়াব দিল তেতিয়া নাম্বাৰটো কি হ'ব 5 আৰু কেইটা n ৰ মান কিমান হ'ব তেতিয়া হলে 6 নাম্বাৰটো কিমান হ'ব 5 n ৰ মান কিমান হ'ব 6 কাৰণ কি হৈছে 5ৰ উলিয়াব দিছে এইকাৰণে নাম্বাৰটো কিমান হ'ব 5 আৰু কিমান বাৰ হেতু হ'ব n n মানে কিমান বাৰ হেতু গম পাইছে এতিয়া আমি এটা কোৱেশ্চন লৈ চাম যে 7ৰ 8টা গুণিতকৰ গড় উলিয়াবা ঠিক আছে তে সলিউশনত কি হ'ব নাম্বাৰটো কিমান হ'ব 7 এতে নাম্বাৰ দিয়া আছে সাব কোৱেশ্চনত নাম্বাৰ দিয়া আছে 7ৰ 8টা গুণিতকৰ গড় উলিয়াবা তেতিয়া হলে নাম্বাৰটো কিমান হ'ব 7 কিমানটা উলিয়াব দিছে হেতু হ'ব n ঠিক আছে যিমানটা উলিয়াব দেই হেতু হ'ব n তে n ৰ মান কিমান হ'ব 8 ইয়াতে ফর্মুলা কিমান আছে ফর্মুলা কি আছে নাম্বার হোল ইনটু n + 1 ডিভাইডেড বাই 2 ইয়াতে কি হ'ব নাম্বার কিমান আছে 7 ইনটু তে 8 + 1 হ'ব ঠিক আছে ইয়াতে 8 + 1 ডিভাইডেড বাই 2 তে কিমান হ'ব ইয়াতে 7 ইনটু 9 ডিভাইডেড বাই 2 7 9 গুণ কিমান হ'ব 63 63 ডিভাইডেড বাই 2 এটো হ'ব आंसर যদি দশমিকত লাগে তেতিয়া হলে দশমিকত উলাই দিব যদি দশমিকত না লাগে ফ্র্যাকশন মানে ভগ্নাংশত লাগে তেতিয়া হলে এটো হ'ব आंसर যদি আপোনাৰ উলাব দেই এভারেজ অফ ফার্স্ট n মাল্টিপলস অফ এনি নাম্বারস তেতিয়া হলে কি হ'ব নাম্বার ইনটু n + 1 ডিভাইডেড বাই 2 বা এসামিছত হ'ব যিকোনো সংখ্যাৰ n টা গুণিতকৰ গড় তেতিয়া হলে কি হ'ব নাম্বার হোল ইনটু n + 1 ডিভাইডেড বাই 2 এইটোৱে হয় ফর্মুলা ঠিক আছে এভারেজৰ এটা আমি অংক চাম If the average of 3 number is 17 and that of the first two is 16, then the third number is. The assignment to কি আছে চাওক যদি তিনটা সংখ্যাৰ গড় 17 আৰু প্ৰথম দুটাৰ গড় 16 হয় তেন্তে তৃতীয় সংখ্যাটো কিমান হ'ব তে প্ৰশ্নত কি আছে সেইটো আগত বুজাৰ চেষ্টা কৰক যদি তিনিটা সংখ্যাৰ গড় 17 এনে তিনিটা সংখ্যা আছে সেই তিনিটা সংখ্যাৰ গড় হ'ব 17 যেনে ধৰক এইটো 3 + 4 + 5 এইকেইটা কিমান হ'ব 3 দি ডিভাইড কৰিলে কিমান হ'ব চাওক 3 4 কিমান হ'ব 7 7 পাছে 12 12 ডিভাইডেড বাই 3 ইকুয়াল টু কিমান হ'ব 4 ধৰক আমাৰ যদি কয় যদি তিনিটা সংখ্যাৰ গড় 4 যদি আমাক ইয়াতে ধৰক আমি কৈছো এটা ধৰি লৈছো যে তিনিটা সংখ্যাৰ গড় 4 তেতে হলে যদি দুটা সংখ্যা 3 আৰু 4 দিয়া থাকে তেন্তে আনটো সংখ্যা কি হ'ব আনটো সংখ্যা এটো 5 হ'ব ঠিক একেদৰে এই কোৱেশ্চনটো আমাক কৈছে ঠিক আছে এতে কি কৈছে যদি তিনিটা সংখ্যাৰ গড় 17 এনে তিনিটা সংখ্যা আছে সেই তিনিটা সংখ্যাৰ গড় কিমান হয় 17 হয় আৰু প্ৰথম দুটাৰ গড় যেনে আমি 3 + 4 + ইয়াতে 5 কৰিছিলো তেতে প্ৰথম দুটাৰ গড় কিমান হ'ব 3 + 4 ডিভাইডেড বাই 2 3 4 7 ডিভাইডেড বাই 2 ইকুয়াল টু কিমান হ'ব 3.5 ঠিক আছে ঠিক একেদৰে ইয়াতেও প্ৰথম দুটাৰ গড় কিমান কৈছে 16 হয় তেন্তে তৃতীয় সংখ্যাটো কিমান হ'ব প্ৰশ্নটো আমি পঢ়িলো এতিয়া আমি आंसर কৰিম ঠিক আছে এটা आंसर কৰক according to question কি হ'ব if the average of three number is 17 মানে তিনিটা সংখ্যাৰ গড় কিমান হ'ব 17 হয় যদি তিনিটা সংখ্যাৰ গড় 17 হয় তেতিয়া হলে আমি সংখ্যা কিটা ধৰি লম x + y + z ঠিক আছে তিনিটা সংখ্যা প্ৰথমতে ধৰি লৈছো তাৰ পিছত এই হতৰ গড় কিমান হ'ব 17 হয় ইয়াতে x + y + z ডিভাইডেড বাই 3 = 17 কে লিখিলো চাওক কাৰণ
তিনিটা সংখ্যা কি কি আছে x হয় এটা y হয় এটা z হয় ঠিক আছে এটা হয় x এটা হয় y এটা হয় z যেহেতু তিনিটা সংখ্যা হয় সেইভাবে গড় ওলোৱাৰ ক্ষেত্ৰত যিমান কেইটা সংখ্যা দিয়া থাকিব সিমান কেইটা সংখ্যাৰে সিমানেৰে মানে হৰণ হ'ব যেহেতু ইয়াতে তিনিটা সংখ্যা আছে সেইভাবে তিনিৰে হৰণ কৰিছো ঠিক আছে এই কেইটা হৰণ কৰাৰ পিছত আমি কিমান পাইছো 17 পাইছো এইটো আমাৰ দিয়াই আছে প্ৰশ্নত ঠিক আছে তাৰ পিছত কি হ'ব x + y + z equal to এইটো 3 * 17 কিমান হ'ব 3 * 17 51 এইটো এক নম্বৰ কন্ডিশন বুলি ধৰি ৰাখক তাৰ পিছত কি হৈছে अगेन আকৌ কি কৈছে ইয়াতে চাওক ইয়াতে अगेन লিখিম কাৰণ আকৌ কি কৈছে এটা কন্ডিশন এটো তাৰ পিছত আকৌ এটা কন্ডিশন দিছে and that of the first two is 16 মানে ফার্স্ট টু মানে কি x + y x + y ডিভাইডেড বাই ইয়াতে কিমান হ'ব 2 হ'ব কাৰণ দুটা সংখ্যা হয় x আৰু y দুটা সংখ্যা হয় x আৰু y কি লিখছো কাৰণ কি কৈছে প্ৰথম দুটা সেই কাৰণে x + y লিখছো x + y ডিভাইডেড বাই 2 ইকুৱেল টু কিমান হ'ব 16 হয় এতিয়া কি হ'ব চাওক এতে x আৰু y ৰাখি দিম x + y ইকুৱেল টু 2 * 16 কিমান হ'ব 32 এইটো হ'ব সেকেন্ড কন্ডিশন ফার্স্ট কন্ডিশন আর সেকেন্ড কন্ডিশন পাইছো এতিয়া আমি কি কৰিম নাও 1 and 2 implies that মানে 1 আৰু 2 ৰ পৰা আমি কি পাম 1 আৰু 2 ৰ পৰা আমি কি পাম চাওক একত কি আছে x + y + z = 51 আৰু 2 ত কি আছে x + y = 32 তাৰ পিছত আমি একতটো চাওক x + y + z = 51 লিখিলো তাৰ পিছত x + y ৰ মান এটা আমি বহাই দিম x + y ৰ মান 32 হয় x + y ৰ মান কিমান হ'ব 32 প্লাস এইটো z = কিমান হ'ব 51 তাৰ পিছত ইয়াতে কিমান হ'ব সব z = 51 - 32 তে এইটো 11 ৰ পৰা 2 গেলে কিমান হ'ব 9 এটা 4 4 ৰ পৰা 3 গেলে 1 19 হ'ব এতিয়া এইটো 19 হয় না নাই বস্তুটো মিলছে না নাই হেতু আমি চাওক x + y + z ডিভাইডেড বাই 3 ইকুৱেল টু কিমান হয় 17 দিয়া আছিল না এইটো আমি চেক কৰিম 17 হয় না নাই ঠিক আছে x + y ৰ মান কিমান পাইছিলো আমি x + y ৰ মান কিমান 32 এই দুটা মিলি 32 মানে এটাৰ মান 16 কৰি 32 প্লাস z ৰ মান আমি কিয়াতে পাইছো 19 ডিভাইডেড বাই 3 ইকুৱেল টু কিমান হ'ব 17 ঠিক আছে ইয়াতে কিমান হ'ব 3 2 আৰু 9 কিমান হ'ব 11 পিছত 11 ৰ এক হাতত 1 3 1 4 1 5 ঠিক আছে ডিভাইডেড বাই 3 ইকুৱেল টু 17 3 17 * 51 হয় ঠিক আছে 17 = 17 মানে z ৰ মান ঠিকে